ITI কি হয়? শিক্ষাগত যোগ্যতা কিমান? বয়স কিমান হ'ব লাগে? অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়া হ'ব? ফিজ কিমান? ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ITI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ বিষয়ে। ITI কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগে? এজ লিমিটেড কিমান হয়? NCVT আৰু SCVT কি হয়? ফ্ৰী কিমান? সকলোবোৰ জানিবলৈ ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাই যাবা। ITI হৈছে ভাৰতৰ এক বৃত্তিমূলক শিক্ষা ব্যৱস্থা, যিয়ে ষ্টুডেণ্টক বিভিন্ন ব্যৱসায় আৰু উদ্যোগত কাৰিকৰী আৰু ব্যৱহাৰিক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰে। এতিয়া আমি প্ৰথমে জানো আহা ITI কোৰ্চৰ NCVT আৰু SCVT কি হয়। NCVT হৈছে নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং। এই NCVT চাৰ্টিফিকেট ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত হয়, যিহেতু এইটো নেশ্যনেলি হয়। NCVT চাৰ্টিফিকেট পোৱাৰ উপকাৰিতাটো হৈছে যে ভাৰতৰ যিকোনো স্থানতে তুমি চাকৰি লাভ কৰিব পাৰা। আৰু SCVT হৈছে ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং। এই SCVTটো হৈছে ষ্টেটৰ হয়, ৰাজ্যৰ হয়। গতিকে যদি তুমি অসমত কৰা এই ITI কোৰ্চটো, তেতিয়াহ'লে তুমি সেই অসমতেই চাকৰিটো তুমি লাভ কৰিবা। এইটো ষ্টেট লেভেলৰ হয় SCVTটো। তাৰ পাছতে ITI কোৰ্চৰ বাবে যদি তোমালোকে বয়সৰ সীমাটো চোৱা, তেতিয়াহ'লে 14 বছৰৰ পৰা কৰিব পাৰিবা। 14 বছৰৰ পৰা অধিক বয়স প্ৰাৰ্থীয়ে ITI কোৰ্চৰ বাবে আবেদন কৰিব পাৰে। মিনিমাম এজ লিমিট 14 হয়। আৰু ITI পঢ়িবলৈ তোমালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কমেও ক্লাছ 8 পাছ হ'ব লাগিব। তেতিয়াহে ITI কোৰ্চৰ বাবে আবেদন কৰিব পাৰিবা। আৰু ITI কোৰ্চৰ সময়সীমা বেলেগ বেলেগ হয়। 6 মান্থ কোৰ্চ যদি কৰিব বিচাৰা, তেন্তে সেইটো অলপ সহজ আৰু মৌলিক ট্ৰেডৰ বাবে। আৰু 1 year কোৰ্চটো হৈছে মধ্যম স্তৰৰ ট্ৰেডৰ বাবে। আৰু 2 year কোৰ্চটো হৈছে অধিক গভীৰ জ্ঞান লাভ কৰিবৰ বাবে। এতিয়া মেইন কথাটো হ'ল ITI অনলাইন কেতিয়া আৰম্ভ হয়। প্ৰত্যেক বছৰে মে' মাহত ITI কোৰ্চৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হয় আৰু জুন মাহত ITI কোৰ্চৰ কাউন্সেলিং আৰম্ভ হয়। তুমি নিজৰ আগ্ৰহ আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি সঠিক ITI কোৰ্চ বাছিব পাৰা, যেনে ইলেক্ট্ৰিচিয়ান, মেকানিক, ফিটাৰ আদি। আৰু এই ITI কোৰ্চটোত মহিলাসকলৰ বাবে অৰ্থাৎ ছোৱালীসকলৰ বাবে 30% ছিটছ সংৰক্ষণ থাকে, ৰিজাৰ্ভেশ্যন থাকে। গতিকে ছোৱালীসকলেও এই ITI কোৰ্চটো ল'বলৈ তোমালোকে সুবিধা লাভ কৰিবা। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীৰ ইচ্ছা আছে ITI কোৰ্চ কৰিবলৈ, সেইসকলে অতি সোনকালেই এই কোৰ্চৰ বাবে আবেদন কৰা, ৰেজিষ্ট্ৰেশ্যন কৰা। এতিয়া তোমালোকে মে' মাহত ITI কোৰ্চৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হয়, গতিকে অতি সোনকালে তোমালোকে এপ্লাই কৰি